নমস্কাৰ। বিহু নামত অশ্লীলতা আগতেও আছিল আৰু বৰ্তমান কালতো আমাৰ থকাত আপত্তি নাই। কিন্তু আগৰ যিবিলাক অনাখৰী স্বভাৱ কবি বিহুৱা গীতিকাৰে থলিতে যিবিলাক বিহুনাম ৰচনা কৰিছিলে, সেই বিহুনামবিলাক হৈছে সম্পূৰ্ণ ঢাকোনযুক্ত আঁৰবেৰ ৰাখি মানে অশ্লীলতাটো প্ৰকাশ কৰিছিলে, মানে যিবিলাক পৰোক্ষভাৱে তেওঁলোকে ৰচনা কৰি গাইছিলে। যেনেকৈ ধৰক এতিয়া সোণৰে বৰশীৰো পৰে পোঙাটি জুৰীয়া পুখুৰীত বাম, তুমি যে চেনাই ইমান ভালে পুৱা যিহে পৰিমাণ পাওঁ। ঠিক তেনেকৈ চিপে খালে ধেনু ভিৰে খালে ধেনু ভিৰে খালে কাণ নোপায় ধেনুৰে জু, বিজুলী চমকত ওলাই দেখা দিলি হৰিল কলা পৰিল মোৰ। ডেকা ল'ৰাৰ উন্মাদ যৌৱনৰ এইবিলাক বিহুনাম, যিবিলাক বিহুনাম ভাল গভীৰভাৱে যদি মানুহে চিন্তা নকৰে, তেতিয়াহ'লে শ্লীল নে অশ্লীল কোনেও ধৰিব নোৱাৰে। কিন্তু বৰ্তমান কালত যিসকলে বিহুনামভৰীয়া আধুনিক গীত ৰচনা কৰিছে বিহুনামৰ নামত, একদম অশ্লীল, যিবিলাক আমি ডেকা জীয়ৰী গাভৰু যি সকলোৱে লগ লাগি শুনিব নোৱাৰোঁ, কাণ ঠিলা মাৰিবলগীয়া হয়। গতিকে তোমালোকেতো BA-MA পাছ কৰিছা, তোমালোকেতো ইউনিভাৰ্চিটিত পঢ়িছা, তোমালোকেতো আৰু সুন্দৰভাৱে ঢাকোনযুক্তভাৱে বিহুনাম ৰচনা কৰিব পাৰিব লাগিছিলে। আগৰ অনাখৰী অ আ ক খ চিনি নোপোৱা মানুহখিনিয়ে যদি ইমান সুন্দৰভাৱে যদি ব্যাখ্যা কৰিব পাৰিছিলে, মানে পৰোক্ষভাৱে, তোমালোকে আৰু গভীৰভাৱে মানে ৰচনা কৰিব পাৰিব লাগিছিলে। গতিকে যিসকলে এই অশ্লীল বিহুনামৰ পৰিভৰ কৰিছে, যিসকলে অশ্লীল বিহুনামভৰীয়া আধুনিক গীতত অশ্লীলতাক বিয়পাই পেলাইছে, নৱপ্ৰজন্মক ধ্বংসৰ পথলৈ নিছে, সেইসকলক আমি গৰিহণা দিব বিচাৰোঁ। ধন্যবাদ।